পৰা যেহেতু ইলেকশ্যন চলিছে কি ধৰণে আপোনালোকে গোটেই এইটো আমি আগৰ পৰা প্লানিং কৰি আছিলোঁ আৰু ইয়াত যিমান মানুহ আছিলে তেওঁলোকক আগৰ পৰা বুজাই দিয়া হৈছিল যিহেতু এইটো চৰকাৰী মাটি BGR লেণ্ড হয় তো ইয়াত থাকিব নোৱাৰে সেইমতে আগৰ পৰা নটিচ দি বুজাই মেলি ফাইনেলি আজি ইভিকশ্যন কৰা হ'ল পিছফুলি হৈছে কোনো ধৰণৰ কোনো আমি ৰেজিষ্টেঞ্চ পোৱা নাই আৰু আজি আমাৰ যি গভৰ্ণমেণ্ট মেচিনাৰী ইউজ কৰি আমি যিমান অনথৰাইজড ষ্ট্ৰাকচাৰ আছিলে সেইখিনি ডিমলিছ কৰা হৈছে আৰু মানুহে ইয়াৰ পৰা পিছফুলি গৈ আছে তেওঁলোকে ছাপোৰ্ট কৰিছে হয় ৰাইজৰো ছাপোৰ্ট আমি পালোঁ আৰু চবে বুজি পাইছে যিহেতু আমাৰ BGR লেণ্ড এৰিয়াত মানে তেনেকুৱা দখল কৰি বহি থাকিব নোৱাৰে তো সেইমতে আমি স্মুথলি আজি ইলেকশ্যনটো কৰিছোঁ বুলডোজাৰ লাগি আছে কিমানখন বুলডোজাৰ চলি আছে প্ৰায় 12টামান বুলডোজাৰ আমি ইউজ কৰিছোঁ আৰু যথেষ্ট আমি বাহিৰৰ পৰাও পুলিচ ফ'ৰ্চ মোতায়েন কৰিছোঁ কিমানমান আছে ছাৰ পুলিচ ফ'ৰ্চ মোৰ দেন 500 মান আমি মোতায়েন কৰিছোঁ প্লাছ আৰু আমি ষ্টেণ্ড বাই ৰাখিছিলোঁ কিবা এটা হ'লে আমি আৰু মানুহ আনিলোহেঁতেন কিন্তু আমি আশা ৰাখিছিলোঁ কি যিহেতু চবক পিছফুলি বুজাই দিয়া আছে আগৰ পৰা চবে গমহে পাই গৈছে যে তেনেকুৱা মানুহ বহি থাকিব নোৱাৰে তো পিছফুলি হ'ব আৰু তেনেকুৱাই পিছফুলি হৈছে আচ্ছা চাওক ইয়াতে শিক্ষানুষ্ঠান গঢ় লৈ উঠিছে ধৰ্মীয় অনুষ্ঠান গঢ় লৈ উঠিছে ছাৰ মছজিদ আছে ঈদগাহ আছে গোটেই কথাখিনি কেনেধৰণে আচলতে বহুত দিনৰ পৰা এনেকুৱা ছেটেলমেণ্ট চলি আছিলে তাৰ লগতে এইখিনি বস্তু যি উঠি আহে তো এইটো বিচাৰ কৰা হ'ব কি হয় কিন্তু আমাৰ যি অনথৰাইজড যি মানুহবিলাক ইয়াত বসবাস কৰি আছিলে সেইখিনি কমপ্লিটলি ক'ৰ পৰা আহিছিল মানুহখিনি কিবা ইনপুট আছে নেকি ছাৰ তেখেতসকলে কয় ভাংনামাৰী চৰৰ পৰা অহা বুলি আৰু বহুতে ক'ব খোজে যে আচলতে বাংলাদেশী মূলৰ মানুহ প্ৰকৃততে কি ছাৰ এইখিনিতো তদন্তত ওলাব আমি লিষ্টটো চবৰে বনাই লৈছোঁ কমপ্লিট লিষ্ট বনোৱা আছে কোন কোন কিমান মানুহ আছিলে এইখিনি তদন্ত হৈ থাকিব কিন্তু সদ্যহতে আজি আমাৰ যি কাম আমাৰ হাতত লৈছিলোঁ এইটো কমপ্লিট কি ধৰণে পৰৱৰ্তী সময়ত কি কৰা হ'ব ছাৰ এই প্লেচটো প্ৰটেক্ট কৰি ৰখা হ'ব আৰু চৰকাৰে এইটো আঁচনি ল'ব আৰু এইটো আমাৰ প্ৰটেকশ্যন থাকিব ইয়াত আৰু যিখিনি মানুহৰ ঘৰ বাৰী ভাঙি দিয়া হ'ল উচ্ছেদ চলোৱা হ'ল সেই মানুহখিনি ক'ত যাব বা কি কৰিব কিবা তেনেধৰণৰ কিবা চৰকাৰী মাটিত তেওঁলোকে বহি থাকিব নোৱাৰে যেনেকৈ বাকী মানুহে নিজৰ মাটি লৈ পেলাই থাকে তেনেকুৱা থাকিব পাৰিব যিখিনি জেনুইন চিটিজেন হয় তেওঁলোক কিন্তু তেখেতসকলে যিহেতু কৈছে যে চৰৰ পৰা আহিছে তেখেতসকলক নদীয়ে ঘৰ বাৰী উটুৱাই নিছিল তাৰ ফলতহে আহিছে তেখেতসকল সেইখিনি ডিচিজনটো খেৰ পিছত লোৱা হ'ব কিন্তু বৰ্তমান যি আমাৰ গভৰ্ণমেণ্ট লেণ্ডত তেওঁলোকে বহি লৈছে ইয়াত মানে বহিব দিয়া নহ'ব ঠিক আছে থেংক ইউ নিউজসকলক জনাই মই এটা কথা ক'বলৈ বিচাৰিছোঁ প্ৰথমতে যে সৰ্বপ্ৰথমে এটা কথা কওঁ যে আপোনালোকৰ নিউজ চেনেলসকলৰ মাধ্যমেদি যিটো কথা ওলায় প্ৰথমতে যে বাংলাদেশী মূলৰ মুছলমান বিদেশী মূলৰ মুছলমান বিদেশী শব্দটো বাংলাদেশী শব্দটো যিহেতু আপোনালোকে নলগায় এই কথাটো মই প্ৰথমে ক'ম কাৰণ এওঁলোকে বাংলাদেশী নহয় এওঁলোকে বিদেশীও নহয় কোনো দেশৰ পৰা উঠি অহাও নহয় এই ভূমিৰে হয় ইয়াতে জন্ম পোৱা ইয়াতে সৰুৰ পৰা ডাঙৰ হোৱা ইয়াতে খাটি খোৱা সেই জনতা হয় কথা হ'ল কি এওঁলোকে মিয়া জনগোষ্ঠী বুলি কয় চৰকাৰে কয় মিয়া জনগোষ্ঠী সংখ্যালঘু মিয়া জনগোষ্ঠী তাৰ কাৰণে আজি এওঁলোকক এই উচ্ছেদ কৰা হৈছে নেকি মোৰ প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মা চৰকাৰলৈ যে অকল মিয়া জনতাখিনিকহে উচ্ছেদ কৰিবলৈ বিচাৰিছে নেকি তেওঁলোকে যদি বিচৰা নাই সকলোকে যদি উচ্ছেদ কৰে তেতিয়াহ'লে তেওঁ বাকী মাটিখিনি কিয় জাননী প্ৰেৰণ কৰা নাই এই ইয়াত আছে 82 বিঘা আপোনালোকৰ নিউজৰ মাধ্যমে কৈ আছে যে 452 বিঘা মাটিত মিয়া জনতাখিনি দখল ভোগ কৰি আছে অৰ্থাৎ ইয়াত কিন্তু 452 বিঘা মাটি নাই ইয়াত আছে আপোনাৰ 82 বিঘা মাটিহে 93টা পৰিয়ালে দখল কৰি আছে কিন্তু ইয়াৰ বাকী মাটিখিনি ৰাস্তাৰ পশ্চিমে সাগৰ সদৃশ পুখুৰী খান্দি তেওঁলোকে দখল ভোগ কৰি আছে এইখিনি কাম আমাৰ ইয়াৰে মানুহ কৰিছে কিন্তু সেইখিনি এই বিশেষ সম্প্ৰদায় নহয় তাৰমানে আপোনালোকে যিটো শব্দ ব্যৱহাৰ কৰে বিশেষ সম্প্ৰদায় মিয়া জনগোষ্ঠী এইখিনি দখল কৰা নাই সেইকাৰণে এইখিনি উচ্ছেদ নকৰে নেকি সেইখিনি হ'ল আমাৰ কেকান আমাৰে দেৰুৱা আমাৰে বন্নিবাৰী এইখিনিৰে মানুহ দখল কৰি তেওঁলোকে ভোগ কৰি আছে তেওঁলোকক জাননী দিয়া হোৱা নাই কিজানি দিলেনো আৰু কিয় না উচ্ছেদ নকৰিব প্ৰথম প্ৰশ্ন তাতে আপোনালোকে কি দাবী জনাব আমাৰ দাবী এইটোৱে যে আপোনালোকে যদি উচ্ছেদ কৰে তেতিয়াহ'লে যিখিনি মাটি সম্পূৰ্ণ বেদখল মুক্ত কৰক আমি জাননী এইটো বিচাৰোঁ আজি যেহেতু উচ্ছেদ চলাইছে ইয়াত আমি দেখিছোঁ স্কুলখন মানে উচ্ছেদ কৰা চৰকাৰী ভূমিত আছে হয়
সেইফালে আপোনাৰ মছজিদ এটা আছে, ধৰ্মীয় অনুষ্ঠান এটা আছে, কিবা কিবি মানে আৰু পুখুৰীবিলাকৰ যিবিলাক মানে পাৰবিলাক আছে কাটি দিয়া নাই, ইয়াৰ মূল কাৰণ কি বুলি ভাবে? এতিয়া মূল কাৰণ প্ৰশাসনে গম পাব তেওঁলোকক কি অৰ্ডাৰ দিছে, তেওঁলোকক কি অৰ্ডাৰ দিছে। তাৰমানে পুখুৰী ৰাখি থব দিছে নেকি, পিছত আৰু বেলেগ মানুহ আনি ইয়াতে বহাব নেকি? মোৰ প্ৰশ্ন তাতে যে বেলেগ মানুহ কিবা আনি বহাব নেকি ইয়াত, মিয়া জনগোষ্ঠীক উঠাই দি কিনে বেলেগ মানুহ বহাব। হয়তো এই যে আমি এটা কথা শুনা পাওঁ, কিছুমান নিউজ চেনেলত কয় যে NRCত এই আপোনাৰ যিটো হিন্দু বঙালী মানুহখিনি বহুতখিনি ওলাইছে, তেখেতসকলক নেখেদায় বা তেখেতসকলক কোনো হেৰি নকৰে না, তেখেতসকলক আনি ইয়াতে বসবাস কৰিবলৈ দিব। মোৰ তেনেকুৱা অনুভৱ। ইয়াত থকা চব মানুহৰে ভোট আছে, ভোট আছে, চৰকাৰী সুবিধা পাই আছে। চৰকাৰী সুবিধা মানে কি, তেওঁলোকক মোৰ কথাত আৰু কথা ভৰাই দিলে আপুনি যে তাৰমানে যদি এওঁলোকে বাংলাদেশী মূলৰ মুছলমান হয় বা বাংলাদেশী হয়, বিদেশী হয়, তেতিয়াহ'লে তেওঁলোকক চৰকাৰী ঘৰ আবণ্টন কিয় দিলে, চৰকাৰৰ টকা কিয় খৰচা কৰিলে, চৰকাৰৰ টকা কিয় নষ্ট কৰিলে, ৰাজকোষৰ টকাৰে কাৰ ইমান হেৰি হৈছে যে ৰাজকোষৰ টকা বাংলাদেশী মানুহক দিব। আমাৰ প্ৰশ্ন তাত হিমন্ত বিশ্ব শৰ্মাই কিয় দিছিলে? তেওঁ তেতিয়া কংগ্ৰেছত থকা এজন বিত্তমন্ত্ৰী আছিলে তেতিয়া। তেওঁ আজি ইয়াত এইখন অসমতে আকৌ বিজেপিত আহি তেওঁ মুখ্যমন্ত্ৰী হ'ল, আজি উচ্ছেদ কৰি আছে। তেতিয়া তেওঁ ক'ত আছিলে? যেতিয়া এওঁলোকে আজি নতুনকৈ অহা নাই, আজি 30-40 বছৰ আগৰ পৰা যিখন দেখিছে আপোনালোকৰ সূৰ্যপুৰম প্ৰাথমিক বিদ্যালয়, এইখন 1981 চনত স্থাপিত। তাৰ তেতিয়াহ'লে স্কুলখন যেতিয়া সংস্থাপিত হৈছে তাৰ বহুত দিন আগতে এইখন গাঁৱত সৃষ্টি হোৱা কথাটো সেই। তেতিয়াহ'লে ইমান দিনে ক'ত লুকাই আছিলে? চৰকাৰ প্ৰশাসন ক'ত আছিলে? মোৰ প্ৰশ্ন তাত। ইমান দিনে কিয় নেখেদিলে? প্ৰথমতে ঘৰ বান্ধাৰ লগে লগে তেওঁলোকে উচ্ছেদ কৰক। যদি তেওঁলোকে মিয়া মুছলমান বা বাংলাদেশী মানুহ হয়, তেওঁলোকক জাগা নাই। আমাৰ কথা চিধা চিধি যে কোনো বাংলাদেশীৰ ইয়াত স্থান নাই, আমিও নিবিচাৰোঁ। কিন্তু বাংলাদেশীৰ হেৰিত আলম লৈ এই স্থানীয় মানুহক, দেশী মানুহক যাতে অত্যাচাৰ নকৰে। হয়তো বাগৰিকুছি অঞ্চলৰ যিটো পৰিৱেশ, এইটো খুব মৰ্মান্তিক পৰিৱেশ। হয়তো খাটি খোৱা মানুহৰ ওপৰত চৰকাৰৰ যিটো আচৰণ দেখা পালোঁ, সেইটো সঁচাকৈ মানে দুৰ্ভাগ্যজনক। দুখীয়া খাটি খোৱা মানুহবিলাকক যেনেকৈ উচ্ছেদ কৰিছে, এই উচ্ছেদৰ ওপৰত মানে মই ক'ব বিচাৰোঁ, ইয়াতে বাগৰিকুছি অঞ্চলত মানে চৰকাৰী মাটি 452 বিঘা মাটি মানে চৰকাৰী মাটি আছিলে। তাৰ ভিতৰত 82 বিঘা মাটিত 93টা পৰিয়ালে বসবাস কৰি আছিল। এই 93টা পৰিয়াল দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল। এই মানুহখিনি হয়তো দিন হাজিৰা কৰি হয়তো বাহিৰত মানে কামলা কৰি হাজিৰা কৰি নিজৰ পৰিয়াল পোহপাল দি আছে। আজি যিটো দেখা পাইছোঁ, সেইটো দেখা পালোঁ, এই মানুহখিনি ক'লৈ যাব? এই মানুহখিনিৰ ভৱিষ্যত ক'ত? গতিকে মই ক'ব বিচাৰোঁ, এই মানুহখিনি হয়তো চৰকাৰীভাৱে মানে চৰকাৰী পিয়াময় গৃহ আবণ্টিত পাইছে, মানে এখেতসকলৰ নামত হৈছিলে, জল জীৱন মিছনৰ সুবিধা পাইছিলে। কিন্তু এনেকৈ উচ্ছেদ কৰি এই মানুহখিনিক যেনেকৈ মানে হাৰাশাস্তি কৰা হ'ল, এইটো সঁচাকৈ মৰ্মান্তিক। আৰু মই নলবাৰী জিলাৰ উপায়ুক্ত মহোদয়ক মই ক'ব বিচাৰোঁ, এই মানুহখিনিক যিহেতু উচ্ছেদ কৰা হৈছে, মানুহ বাচি থকাৰ কাৰণে এই মানুহখিনিক হয়তো পুনৰ সংস্থাপন দিব বুলি মই নলবাৰী জিলা আয়ুক্ত মহোদয়ক মই কাতৰ অনুৰোধ জনাইছোঁ। আমি মানুহ হিচাপে বাচি থাকিব লাগিব। মানুহৰ প্ৰধান 3টা বস্তুৰ দৰকাৰ: থাকিবলৈ ঘৰ, পিন্ধিবলৈ কাপোৰ আৰু খাবলৈ অন্ন। গতিকে এই মানুহখিনি এতিয়া ক'লৈ যাব? এইটো মই DC মহোদয়ক মই ক'ব বিচাৰোঁ, এই মানুহখিনি যাব ক'লৈ? গতিকে এই মানুহখিনি, মই যিখিনি জানো, এই মানুহখিনিৰ
কোনো ধৰণত বাহিৰত কোনো ধৰণৰ মাটি নাই। মাটি থাকিলে মানুহখিনি ইয়াতে এনেকৈ কিয় থাকিব? গতিকে মই ক'ব বিচাৰোঁ, বাকী মাটিখিনি কি ইয়াত আপোনালোকৰ মাত্ৰ 85 বিঘা মাটি ইয়াত এতিয়া ইয়াতে আছে 82 বিঘা মাটি, অৱশিষ্ট মাটিখিনি হয়তো ইয়াতে আছে, কিন্তু সেইখিনি মাটিতো হয়তো চৰকাৰে উচ্ছেদ চলাবনে নাই এই বিষয়ে মই হয়তো আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ। না এই মানে যিটো বিশেষ সম্প্ৰদায় বুলি কয়, মানে সংখ্যালঘু সম্প্ৰদায়ৰ মানুহখিনিৰ ওপৰতে কেৱল উচ্ছেদখিনি চলিব নেকি? এইটো হ'ল চৰকাৰৰ ওপৰত মোৰ প্ৰশ্ন। গতিকে যদি উচ্ছেদ হৈছে, সকলো মানে গোটেইখিনি এৰিয়াই হ'ব লাগে, গোটেইখিনি মানে চৰকাৰী ভূমি হ'ব লাগে। কেৱল বাছি বাছি হয়তো এই সংখ্যালঘু মানুহৰ ওপৰত উচ্ছেদ হোৱাটোত আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। উচ্ছেদ হ'লে হয়তো গোটেইখিনি এৰিয়াই উচ্ছেদ হ'ব লাগে। আৰু হয়তো যদি চৰকাৰে উচ্ছেদ কৰিছে, এই মানুহখিনিক পুনৰ সংস্থাপন দিব বুলি মই চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। বিদ্যালয় মহাবিদ্যালয় আপোনাৰ আৰু এই অঞ্চলত এই মানুহখিনি কেতিয়াৰ পৰা ইয়াত মানে বাসস্থান মানে এই মানুহখিনি আজিৰ পৰা ইয়াত এখন স্কুলো দেখা পাইছোঁ মানে হয়। এই মানুহখিনি আজিৰ পৰা প্ৰায় 30 বছৰ আগৰ পৰাই এই জেগাত বসবাস কৰি আছে। হয়তো এটা সময়ত আমাৰ হয়তো বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী, এসময়ৰ মুখ্যমন্ত্ৰী, তেখেতে এই মানুহখিনিক ইয়াতে হয়তো মানে সংস্থাপন দিছিলে। এই মানুহখিনি হয়তো কিছুমান চেনেলত আমি শুনা পাই আছোঁ, এই মানুহখিনি হয়তো বিদেশী বাংলাদেশী বুলিও শুনা পাই আছোঁ, কিন্তু এইটো আচলতে নহয়। এই মানুহখিনি হয়তো বৰক্ষেত্ৰী অঞ্চলৰে বিভিন্ন চৰ অঞ্চল, কালাৰচৰ, ভাংনামাৰি, কুঢ়িয়ামাৰিৰ পৰা হয়তো প্ৰবল গৰাখহনীয়াৰ ফলত, ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল গৰাখহনীয়াৰ ফলত এই মানুহখিনি মানে গৰাখহনীয়াৰ কবলত পৰিছিল। আৰু তাৰ পৰা হয়তো এই মানুহখিনি থাকিবলৈ কোনো জাগা নাছিল, যাৰ কাৰণে সেই সময়ৰ মন্ত্ৰী মহোদয়ে এই মানুহখিনিক এই জেগাত সংস্থাপন কৰিছিলে। কিন্তু অতদিনে এই মানুহখিনি এই জেগাত থকাৰ পিছতো এই মানুহখিনিৰ হয়তো মাটিৰ কোনো পট্টা দিয়াৰ ব্যৱস্থা চৰকাৰে নকৰিলে। তাৰ কাৰণে হয়তো এই মানুহখিনি আজিৰ এই পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে। গতিকে মই ভাবোঁ, যিহেতু চৰকাৰে এই মানুহখিনিক মানে ইয়াতে সংস্থাপন দিছিল, এই মানুহখিনিক হয়তো এই মানে স্থায়ীভাৱে এই মানুহখিনিক হয়তো সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিছিলে। গতিকে বিদ্যালয় মহাবিদ্যালয়ত পঢ়া ল'ৰা ছোৱালী আছে। এই অঞ্চলত মই যিখিনি জানো, যথেষ্ট সংখ্যক হয়তো কলেজত পঢ়া ল'ৰা ছোৱালী, হাইস্কুল, এম ই স্কুল, সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ ইয়াতে হয়তো লিখা পঢ়া কৰে। এই অঞ্চলত এখন নূৰ বালিকা প্ৰাথমিক বিদ্যালয় আছে। 2015 চনত সেইখন বিদ্যালয় চৰকাৰে হয়তো প্ৰাধিকৰণ কৰিছিলে। আৰু হয়তো উপাসনাস্থলী হিচাপে এখন মছজিদ আছে, আৰু মানুহ কবৰস্থ কৰাৰ কাৰণে এখন কবৰস্থান আছে। মানুহ নামাজ পঢ়া ঈদৰ নামাজ পঢ়াৰ কাৰণে হয়তো এখন ঈদগাহ ফিল্ডো আছে। মই যিখিনি চালোঁ, হয়তো ঈদগাহ ফিল্ডৰো হয়তো বাউণ্ডাৰী ৱাল চৰকাৰৰ ফালৰ পৰাই নিৰ্মাণ কৰি দিয়া হৈছিল। হয়তো এইখন জিপিৰেই হয়তো পঞ্চায়তৰ ফালৰ পৰা হয়তো 14 ফাইনেন্স নহ'লে 15 ফাইনেন্সৰ পইচা দি নিৰ্মাণ কৰা কামখিনিও কিন্তু আজি মানে বুলডোজাৰ লগাই ধ্বংস কৰা হৈছে।